নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। এনেকুৱা ভিডিঅ' মই আগে পিছে বনোৱা নাই, কিন্তু আজিয়ে প্ৰথম বনাইছোঁ। আপোনালোকৰ যাতে সুবিধা হওক ভিডিঅ'টো, তাৰ কাৰণে বনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওকচোন। আপোনালোকৰ যদি 3 মিনিটকৈ বা দীঘল ভিডিঅ' 3 মিনিটকৈ ওপৰৰ যদি ভিডিঅ' বনায়, তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'বোৰত পাৰ্ট 1, পাৰ্ট 2 তেনেকৈ পাৰ্ট 8 মানলৈকে আহে নেকি? যদি আপোনালোকৰ তেনেকুৱাকৈ আহে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক। মই আজি তাৰ সমস্যা সমাধান কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ তেনেকৈ পাৰ্ট 8 মানলৈকে আহিলে মানে কি হয়, ভিডিঅ'টোত ভাগকৈ ভিউজবোৰ ভাগ হৈ যায়। গতিকেলৈ ভিডিঅ'বোৰ মানে ভিউজটো একেটাতে মানে নাহে। গতিকেলৈ আপোনালোকৰ মাজত সুবিধা হোৱাকৈ এই ভিডিঅ'টো বনাইছোঁ। মোৰো তেনেকুৱা সমস্যা হৈছিলে, সেই সমস্যাটো মই সমাধান কৰিলোঁ আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আজি এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। প্ৰথমে হোৱাটছআপ মাইণ্ডত যাব, তাৰ ভিডিঅ'ত যাব। ভিডিঅ'ত গৈ আপোনালোকে যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি ল'ব, আপোনালোকৰ দীঘল 3 মিনিটৰ ওপৰত ভিডিঅ'। তাৰপিছত আপোনালোকে নেক্সট কৰিব। তাৰপিছত কেপশ্যনত আপোনালোকৰ ইচ্ছা অনুসৰি যি লিখে লিখি ল'ব পাৰিব। ইয়াৰ পিছত ক্ৰিয়েট প্লেলিষ্ট ফ্ৰম ইয়ৰ ভিডিঅ'ত যাব। তাৰপিছত ক্ৰিয়েট প্লেলিষ্ট ফ্ৰম ইয়ৰ ভিডিঅ'ত তাত অ'কে কৰিব। তাৰপিছত ছেভ কৰিব। তাৰপিছত শ্বেয়াৰ কৰি দিব। তেতিয়া আপোনালোকৰ সেই সমস্যাটো পাৰ্ট 1, পাৰ্ট 2 ঠিক সেই সমস্যাটো নাইকিয়া হ'ব।